এই চাউলৰ গুড়ি আমি পিঠা বনাম। এটা গৰম পানী দিছোঁ। গৰম পানী দিলে তাৰমানে বেছি সময় ৰখাই থ'ব নালাগে পিঠা গুড়াখিনি। এটা নাৰিকল দি মই নিমখটো আগতে দিছোঁ। এটা এতিয়া নাৰিকল দিলোঁ। নাৰিকল দিলে পিঠাটো ভাল লাগে। নাৰিকল খানছি গোটা দি দিলোঁ। এতিয়া আমি চেনিও দিম এতে। এতে চেনি দি দিলোঁ। যখনি মিঠা খাই এখনি মিঠা দিলে হৈ যায়। তাৰমানে আমি পিঠাটো গুড়িটোত দিছোঁ, গৰম পানী দিছোঁ, সেইকাৰণে আমি ঢাকন দি বেছি নাৰাখিলোঁ। গৰম পানী দিলে না বস্তুটো সিজি যায় না, সেইকাৰণে এতিয়া ঠাণ্ডা পানী দিলে আৰু ঢাকন দি ৰাখিব লাগে। 2 মিনিট 5 মিনিট এনেকৈ ৰাখিব পাৰি। ইয়াতে মই তেল মুচি দিছোঁ। তেল মুচি দিলে পিঠাটো লাগি নাথাকে তাৰমানে। এনেকৈ দি যাব। এনেকৈ বহি বহি এনেকৈ দিব লাগিব। এই কুকাৰত আমি গৰম পানীয়ে দিছোঁ। পানী দি এতিয়া ঢাকন মাৰি দিম, দি গেছত বহাই দিম। আমাৰ পিঠা হৈ গ'ল এতিয়া। আমি পিঠাটো কেনে হ'ল চা। আছে পাপাতে আছে। এই পিঠা এৰি আছে। আমাৰ পিঠা হৈ গ'ল এতিয়া। আমি চাহ বহিছোঁ, এতিয়া চাহে দি আমি খাম। আমাৰ পিঠা ৰেডি হৈ গ'ল, চাহে পিঠা। এতিয়া আমি খাম। আৰু এইটো পিঠাটো বনোৱা দেখিছিয়ে, সেইটো দেখা নাই। সেইকাৰণে কেনে লাগছে কমেণ্ট কৰিবিচোন। আৰু যদি লাগে ৰেচিপিটো কৈ দিব। সেইটো পিঠা আমি আৰু বনোৱাটো দেখুওৱা নাই। এতিয়া আৰু ৰাখিছোঁ, বাই।